ধুবুৰী গোলকগঞ্জ সংহত শিশু উন্নয়ন প্ৰকল্পৰ ১ নম্বৰ বৰফিটা অংগনবাড়ী কেন্দ্ৰত খাদ্য সামগ্ৰী আত্মসাতৰ অভিযোগ। কেন্দ্ৰটোত মধ্যাহ্ন ভোজনৰ সামগ্ৰীৰ লগতে অন্যান্য ৪ কাৰ্টন সামগ্ৰী খাদ্য সামগ্ৰী উদ্ধাৰ। কেন্দ্ৰটোত খাদ্য সামগ্ৰী আবণ্টিত হয় যদিও শিশুৰ বাবে আবণ্টিত খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ কৰ্মীয়ে আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে। বিতৰণ নকৰা খাদ্য সামগ্ৰী বজাৰত বিক্ৰী কৰিবলৈ যাওঁতে ৰাইজে হাতে লোটে ধৰা পেলাই কেন্দ্ৰটোৰ কৰ্মী নফছানাৰা বেগমক কৰ্মীগৰাকীক সোধা পোছা কৰাৰ পিছত লুকাই ৰখা অৱস্থাত ১৯ বস্তা মধ্যাহ্ন ভোজনৰ সামগ্ৰী আৰু ৪ কাৰ্টন খাদ্য সামগ্ৰী উদ্ধাৰ কৰা হয়। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে পূৰ্বেও কৰ্মীগৰাকীৰ বিৰুদ্ধে অনুৰূপ ধৰণৰ অভিযোগ উত্থাপন হৈছিল। শিশু খাদ্যবিলাক যে দিছে চৰকাৰে, এই শিশু খাদ্যবিলাক বোলে ৪ কাৰ্টন মাল দিছে। শিশু খাদ্য কি কয় এইটো দিছে যে এইটো মানে বিল আর নাই, ৪ পেকেটে আছে বুলি কৈছে। আধা মানুহ পাইছে আৰু আধা মানুহ পোৱা নাই। আধা মানুহ পোৱা নাই, ঘূৰি যাই আছে মানুহ। কৈ আছে নাই মাল শেষ হৈ গৈছে, শিশু খাদ্যবিলাক শেষ হৈ গৈছে আৰু নাই বুলি কৈছে। তেতিয়া আমাৰ গাঁৱৰ মানুহ, ৰাইজৰ মানুহবিলাক ক'ত ফোন লগাইছে, ফোনত যোগাযোগ কৰি মাল কিমান আছে, শিশু খাদ্যবিলাক কিমান আছে সেইটো তদন্ত কৰিছে। তদন্ত কৰি ওলাইছে, তাৰ ঘৰত ওলাইছে। কিমান কাৰ্টন ওলাইছে শিশু আৰু ৪ কাৰ্টন আৰু ওলাইছে আৰু ১৮ বস্তা খানি আৰু শিশু খাদ্য যিমান আৰু আছে ২০ বস্তামান গৈছিল। এতিয়া তাত ঘৰত খুচলাতে তলত কৈছে ২০ বস্তা মই মাল পাঠাই দি আছো, ঘৰত আৰু আছে। তার মানে আমার এই শিশুর খাদ্যবিলাক রবিবার দিন আনি দিছে, যে খিচুড়ি আর ওই যে সুজি, এইটো আমার অফিসের পৰা দি গৈছে। আমি তো ঘৰত আছিলো, কিন্তু দুয়ার খিড়কি